আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই নেমুৰ আচাৰ বনাইছোঁ। নেমুৰ আচাৰ কেনেকৈ বনায় সেইটো মই কৈ আছোঁ। নেমুৰ আচাৰ বনালে আপোনালোকে ছালটো পেলাই দিব, বাকলিটো পেলাই দিব। পেলাই দি ভিতৰখিনি টুকুৰা টুকুৰ কৰি কাটি নিমখ হালধি দি আপুনি গোটেই ৰাতিও থ'ব পাৰে, এঘণ্টামানো থ'ব পাৰে। এনেকৈ থৈ তাৰপিছত আপুনি মছলাটো বনাব। মছলা বেলেগ আচাৰৰ নিচিনা একেই আৰু বগা সৰিয়হ দিব, ধনিয়া জিৰাৰ গুড়া, বগা সৰিয়হ, ধনিয়া জিৰা গুড়া, জলকীয়া গুড়া, তাৰপিছত আপোনাৰ পাঁচফোৰণ এনেকৈ দিব আৰু চব গুটি এইবিলাক গুড়া কৰি পিনি দিব আৰু অলপ ভাজি পিনি গুড়া কৰি দিব। এইটো মছলা আৰু তাৰপিছত নিমখ দিব। নিমখটো আগতে দিছে আৰু লাগিলে আৰু অলপ দিব। দি পিনি ভিনেগাৰ দিব, দি আপুনি তেল দিব। তেল মই অলপ কমকৈ দিছোঁ, পিছত দিম আৰু এনেকৈ আপুনি আচাৰটো বনাই এসপ্তাহমান পিছত আপুনি খাবই পাৰিব আৰু। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ আহোঁ।